আজি ফাগুনৰ প্ৰথমটো বুধবাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে উলহ মালহেৰে পালন কৰে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টিয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ উদ্যোগত পালন কৰা দেখা পোৱা গৈছে আলি আই লৃগাং। পুৱাৰ ভাগতে হালবাই BCC লৃগাঙৰ কাৰ্যসূচী সম্পন্ন কৰাৰ পিছতেই মিচিং সম্প্ৰদায়ৰ পৰম্পৰাগত যি খাদ্য সম্ভাৰ সেই খাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মহিলাসকল। বিশেষকৈ পোৰাং পিঠা, পৰ আপং, গাহৰি মাংস ৰন্ধাত ব্যস্ত হৈ পৰিছে মহিলাসকল। টিয়কৰ মোৰং ঘৰৰ বাকৰিত পালন কৰা এই উৎসৱটিত ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলোৱে ঐনিতৰ সুৰত নাচি বাগি মতলীয়া হৈ পৰাও দেখা পোৱা গৈছে। কংক্ৰিটৰ নগৰৰ মাজত থাকিও নিজৰ সম্প্ৰদায়ৰ কৃষ্টি সংস্কৃতি কেনেদৰে ধৰি ৰখাৰ প্ৰয়াস কৰিছে টিয়ক নগৰ মিচিং কৃষ্টি সমিতিৰ বিষয়ববীয়াসকলে। আমাৰ এই টিয়ক মিচিংবাসী ৰাইজেও আমাৰ এই মোৰংঘৰৰ বাকৰিত সমূহ মিলি এটা উৎসৱমুখৰ পৰিৱেশেৰে আজি আলি আই লৃগাংটি পালন কৰা হৈছে। গতিকে আলি আই লৃগাং মানে হৈছে আলি আই মানে ফল মূল, বীজ, লৃগাং মানে হ'ল ৰোপণ কৰা। গতিকে আজিৰ পৰা আমাৰ মিচিং সমাজে এই কৃষি উৎসৱৰ পিছৰ পৰাই আজিৰ দিনৰ পৰাই এই খেতি বাতি কৰাৰ আমি শুভাৰম্ভ কৰোঁ। গতিকে প্ৰতি বছৰে এই কাৰ্যসূচী আমাৰ কৰা হয়। ৰাতিপুৱা আমাৰ এই আমলি লিগত মানে বীজ ৰোপণ কাৰ্যসূচী কৰা হয়। তাৰপিছত পবৰ কাঠগত কৰা হয়। তাৰপিছত আমাৰ যিখিনি আমাৰ জাতিটোৰ কাৰণে পৰলোক প্ৰাপ্তি হৈছে, গতিকে তেওঁলোকক আমি শ্ৰদ্ধা জনাওঁ। তাৰপিছত দিনটোৰ কাৰ্যসূচী আমি বিভিন্ন ধৰণে যেনে খেল ধেমালি, নাচ গান তেনেধৰণৰ আমাৰ কাৰ্যসূচী লোৱা হয়। গতিকে আজিও এই সকলো কাৰ্যসূচী সামৰি আমাৰ মিচিং টিয়কবাসী ৰাইজে উলহ মালহেৰে আজি দিনটো পালন কৰা হৈছে। পৰম্পৰাগত খাদ্য আমাৰ ইয়াত মানে কিবা আয়োজন কৰা হৈছে, যেনে আমাৰ গাহৰি মাংসটো প্ৰধান, তাৰ লগতে আমাৰ পোৰাং আপিন আৰু পৰ আপং আৰু আমাৰ যিকোনো শাক বন মানে এই জংগলী শাক বনেৰে আমাৰ এই গাহৰি মাংসৰ লগত সিজোৱা হয়। গতিকে তাৰপিছত আমাৰ যিখিনি আমাৰ মিচিঙৰ যিটো খাদ্য যেনে শুকান মাছ আৰু পোৰা মাছ সেইখিনি আমাৰ প্ৰদৰ্শন কৰা হয়।